নমস্কাৰ মই বিজিত গগৈ আপোনালোক সকলোকে হাৰ্থিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি এই সেশনটোত ডিসকাস কৰিবলগীয়া টপিকটো হৈছে টাইম এণ্ড ওয়াৰ্ক হৈছে এটা অতি গুৰুত্বপূৰ্ণ টপিক এসএসসি বেংকিং ৰেলৱে এডিআৰই বা অন্যান্য গভৰ্ণমেণ্ট এক্সামসমূহত টাইম এণ্ড ওয়াৰ্কৰ এটা বা দুটা কোৱেশ্চন অহাটো কমন তো বলক আজি আমি সেশনটো আৰম্ভ কৰোঁ আৰু সেশনটো আৰম্ভণিতে আমি বুজি লওঁ ইয়াৰ কনসেপ্ট টাইম এণ্ড ওয়াৰ্ক কোনো এজন ব্যক্তিয়ে 20টা বল বনায় in one day এদিনত কোনো এজন ব্যক্তিয়ে 20টা বল বনায় আৰু কিমান দিনৰ কাৰণে বনায় তেখেতে 10 দিনৰ কাৰণে বনায় 10 দিন বনাই আছে প্ৰত্যেক দিনে 20টা বল তো তেখেতে টোটাল বল কিমান বনাব 20 into 10 200 এই যে 20টা বল এদিনত বনাইছে হেতু হৈছে তেখেতৰ এফিচিয়েন্সি মানে কি কোনো এজন ব্যক্তিয়ে এদিনত কৰিব পৰা কাম তাপা এই 10 দিনটো হৈছে তেখেতৰ টাইম আৰু এই যে 200টা বল বনালে হেতু হল তেখেতৰ টোটাল ওয়াৰ্ক এতিয়া চাব ইয়াৰ পৰা আমি কি গম পালো যে এফিচিয়েন্সি লগত যদি আমি টাইম মাল্টিপ্লাই কৰো তেতিয়াহলে আমি পাম টোটাল ওয়াৰ্ক আৰু টাইম এণ্ড ওয়াৰ্কৰ এইটোৱে হৈছে মেইন মাদাৰ ফৰ্মুলা বুলি কিয় কলো মই কাৰণ এই ফৰ্মুলাটোৰ পৰা আমি আৰু ফৰ্মুলা ডিৰাইভ কৰিব পাৰিম আমি কি পাইছিলো efficiency into time equal to total work এটো আছিল আমাৰ মাদাৰ ফৰ্মুলা তো ইয়াৰ পৰা কি ডিৰাইভ কৰিব আমাক যদি কোনো এজন ব্যক্তিৰ এফিচিয়েন্সি লাগে এফিচিয়েন্সি উলিয়াম আমি কি হ'ব total work by time ঠিক হেদৰে কাৰোবাৰ যদি আমাক টাইম লাগে টাইমটো উলিয়াম আমি total work by efficiency এটা কথা মনত ৰাখিব এই দুইটা ক্ষেত্ৰতে এফিচিয়েন্সি আৰু টাইম উলোৱা ক্ষেত্ৰত total work সদায় নিউমেৰেটৰ জায়গাত থাকিব আহক আমি এটা কোৱেশ্চন সলভ কৰিব চেষ্টা কৰো এ যদি কোনো এটা কাম 10 দিনত কৰে বি এ কোনো হে একেটা কামে 30 দিনত কৰে আৰু আমাক উলিয়াবলৈ কৈছে এ আৰু বি একেলগে যদি হে কামটো কৰে তেতিয়াহলে কিমান দিনত কামটো শেষ কৰিব পাৰিব তো আমি প্ৰথমতে উলিয়াই ল'ব লাগিব টোটাল ওয়াৰ্ক কিমান আৰু টোটাল ওয়াৰ্কটো আমি কেনেকৈ পাম আমি এই 10 আৰু 30 ৰ এলসিএম লৈ লম 10 আৰু 30 এলসিএম কি হ'ব 30 এই যে 30 টো পালো এটো হল আমাৰ টোটাল ওয়াৰ্ক এতিয়া আমি উলিয়ালম এ এফিচিয়েন্সি মানে এ এদিনত কিমান কৰিব পাৰিব সাপোজ মই ধৰি লৈছো কাম কি আমাক দিয়া নাই তো আমি ভাবিছো টোটাল ওয়াৰ্ক 30 আছে সাপোজ 30টা বল বনাব লাগে এ কিমান দিনত বনায় 10 দিনত বনায় এ 10 দিনত 30টা বল বনায় তেতিয়াহলে এ এদিনত কিমান বনাব মানে এ এফিচিয়েন্সি কিমান হ'ব
তো A efficiency হ'ব total work 30 by time 10 তো A এদিনত কেটা বল বনাব পাৰিব 3টা বল বনাব পাৰিব ঠিক একেদৰে B কাৰণে উলিয়াম আমি B efficiency উলিয়াম B কিমান হ'ব total work আছে 30 তলত আছে 31 তাৰ মানে কি B এদিনত এটা বল বনাব পাৰে A পাৰে 3টা বল বনাব কিমান লাগে 30টা বল বনাব লাগে তো আমাৰ টোটাল টাইম কি হ'ব টাইম ইকুৱেল টু কি পাইছিল আমি টোটাল ওয়ার্ক বাই এফিশিয়েন্সি তো টোটাল ওয়ার্ক আছে ইয়াত 30 আৰু টোটাল এফিশিয়েন্সি হ'ব 3 + 1 3 + 1 4 30/4 ডেজত কামটো কৰিব পাৰিব A আৰু B যদি একেলগে কৰে কামটো আৰু এই প্ৰশ্নটো সলভ কৰা আৰু এটা মেথড আছে সেই মেথডটোত আমি কি কৰো সেই মেথডটোত আমি কৰিম A 10 দিন B দিয়া আছে 30 দিন তো নেক্সট মেথডত আমি কি কৰিম total time will be 10 into 30 by 10 plus 30 300 by 40 0 0 goal 30 by 4 days ইয়াতে চাব আপুনি দুইটা মেথডতে আমি একে পালো 30/4 days এটো মেথডত আৰু ইটো মেথডটো পাইছো 30/4 days তো বলক আমি ইয়াৰ পিছত আমাৰ কোৱেশ্চন সেকশনলৈ যাও এটা প্ৰথমতে দিয়া আছে কোৱেশ্চন নম্বৰ 1 A can do a piece of work in 12 days B can do the same work in 24 days they started to work together calculate the number of days to complete the work A কোনো এটা কাম 12 দিনত কৰিব পাৰে আৰু B হে একেটা কামে কৰিব পাৰে 24 দিনত আৰু আমাৰ ইয়াক সুধিছে যে একেলগে যদি কামটো কৰে তেখেতে কিমান দিনত কমপ্লিট কৰিব পাৰিব তো আমি প্ৰথমতে A কিমান দিন দিয়া আছে A দিয়া আছে 12 days B দিয়া আছে 24 days এই দুটা এলসিএম উলিয়াম আমি এলসিএম কিমান হ'ব 12 আৰু 24 24 হ'ব এলসিএম তো এই 24 টো কি হয় এটো হৈছে টোটাল ওয়ার্ক আৰু আমি যেতিয়া টোটাল ওয়ার্কটো পালো আমি এফিশিয়েন্সি অফ A উলিয়াব পাৰিম আৰু এফিশিয়েন্সি অফ B উলিয়াব পাৰিম এফিশিয়েন্সি অফ A এফিশিয়েন্সি কিমান হ'ব 24 divided by 12 equal to 2 B efficiency কিমান 24 divided by 24 to 1 as a দিয়া আছে 24 total work আমি ধৰি ললো বল বনোৱা হয় কামটো হৈছে বল বনোৱা তো 24টা বল বনাব লাগে A এদিনত বনাব পাৰে দুটা বল B এদিনত বনাব পাৰে এটা বল তো তেওঁলোক দুইজনে যদি একেলগে কাম কৰে তেতিয়া কিমান দিনত বনাব পাৰিব time equal to total work by efficiency total work কিমান আছে আমাৰ 24 আৰু efficiency A আৰু B কিমান আছে 2 + 1 24/3 3 8 যা মানে কিমান দিনত বনাব পাৰিব 8 days so
অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ এতিয়া আমি ইটো মেথডেদি কৰি চাম নেক্সট মেথডটো দি নেক্সট মেথডত কি আছিলে নেক্সট মেথডত এ দিয়া আছে 12 বি দিয়া আছে 24 এই মেথডত কি কৰিছিলো আমি 12 into 24 divided by 12 plus 24 12 into 24 divided by 40 or 40 no 36 6 6 जा 6 4 जा 6 2 जा ইয়াতো আমি কি পালো 8 days দুইটা মেথডত আমি 8 days পালো সো অপশন এ ইজ দা কারেক্ট आंसर এটা নেক্সট কোশ্চেন তুলে যাও আমি নেক্সট কোশ্চেনত কি আছে ইয়াত দিছে ৰাম ক্যান কমপ্লিট এ ওয়ার্ক ইন 36 days শ্যাম ক্যান do the same work in 12 days if both of them work together in how many days they can complete the work আমি এটা সেকেন্ড মেথড তো লগাম সেকেন্ড মেথডটোত কি আছিল ৰাম দিয়া আছে राम दिया আছে 36 days আৰু শ্যাম দিয়া আছে 12 days আৰু কৈছে if both of them work together in how many days they can complete the same work তো সেকেন্ড মেথডত কি আছিল আমাৰ 36 into 12 divided by 36 plus 12 36 into 12 divided by 48 12 4 जा যাব আৰু 4 9 जा সো आंसर তো হ'ব অপচন ডি 9 days ইয়াৰ পিছত আহিলে আমাৰ নেক্সট that দিয়া আছে a can complete 1/3 of a work in 7 days আৰু b can complete 2/7 of the work in 10 days in how many days both a and b together complete the work আগৰ নিচিনাই হ'ব এটো কিন্তু ইয়াতে দিয়া আছে যে এ গুটে কামটো নকৰে এ কিমান কাম কৰে এ 1/3 of the work কৰে এ কিমান কৰে 1/3 কিমান দিনত কমপ্লিট কৰে 7 দিনত তো এ গুটে কামটো কিমান দিনত কমপ্লিট কৰিব এটা আমি ক্রস মাল্টিপ্লাই কৰি দিম তো এ কামটো কৰিব 7 into 3 equal to 21 days তাৰপৰা বি এ কিমান দিনত কৰে বি এ 2/7 of the work কৰে 10 দিনত তো বি এ কিমান টোটাল কামটো কিমান দিনত কৰিব পাৰে 10 into 7 divided by 2 35 days এটা যেতিয়া আমি a কিমান দিনত কৰিব পাৰে আৰু b কিমান দিনত কৰিব পাৰে পালো তাৰ পিছত আমি ডাইৰেক্ট ফৰ্মুলাত বহাই দিম ফৰ্মুলা কি আছিল আমাৰ 21 into 35 sorry 21 into 35 divide by 21 plus 35 21 into 35 divided by 656 7 5 जा 7 8 जा 105 divided by 8 105 divided by 8 days কিমান হ'ব এটো হ'ব আমাৰ 105
13 1/8 days. So option C is the correct answer. Question number 4. Raju and Manoj working together can do a work in 20 hours. Raju do the same work in 25 hours. In how many hours Manoj alone do the work? এইটো কোৱেশ্চন আমি সলভ কৰিব লাগিব আমাৰ মেথড 1 দিবলে। মেথড 1 টো কি আছিল? প্ৰথমতে আমি এফিচিয়েন্সি উলিয়াম, তাৰপৰ আমি টাইম উলিয়াম কিমান লাগিব। তো ইয়াতে দিয়া আছে যে ৰাজু আৰু মনোজে একেলগে কোনো এটা কাম কৰিব পাৰে 20 আৱাৰ্ছত, আৰু ৰাজু অকলে সেই কামটো কৰিব পাৰে 25 আৱাৰ্ছ 25 আৱাৰ্ছ। আৰু আমি এই দুটা এলচিএম যেতিয়া ল'ম তেতিয়া আমি পাই যাম টোটেল ৱৰ্ক। তো 25 আৰু 20 এলচিএম কি হ'ব? 100। তো 100 টো এইটো কি আছিলে? এইটো হ'ব টোটেল ৱৰ্ক। আমি ৱৰ্ক ধৰিছোঁ বল বনাব লাগে, 100টা বল বনাব লাগে। তো ইয়াতে কৈছে ৰাজু আৰু মনোজে একেলগে 20 দিনত 100টা বল বনায়। তাৰ মানে এদিনত কিমান বল বনাব? তো ৰাজু প্লাস মনোজৰ এফিচিয়েন্সি কিমান হ'ব? টোটেল ৱৰ্ক 100/20 5। তো ৰাজু আৰু মনোজে একেলগে এদিনত 5টা বল বনায়। কিন্তু আৰু কৈছে যে ৰাজুৱে সেই 100টা বল বনোৱা কামটো 25 দিনত কৰিব পাৰে। তো ৰাজুৱে এদিনত কেইটা বল বনাব পাৰিব? ৰাজুৱে এদিনত বনাব পাৰিব টোটেল ৱৰ্ক ডিভাইডেড বাই টাইম 25, তো হ'ব 4। এতিয়া আপোনালোকে চাব যে ৰাজু আৰু মনোজৰ এফিচিয়েন্সি একেলগে এফিচিয়েন্সি আছে 5 আৰু ৰাজু অকলে আছে 4। তাৰ মানে মনোজৰ কিমান হ'ব এফিচিয়েন্সি? মনোজৰ 1 হ'ব লাগিব। মনোজৰ এফিচিয়েন্সি হ'ব লাগিব 1। আৰু আমাক ইয়াত কি সুধিছে? ইন হাউ মেনি আৱাৰ্ছ মনোজ এলোন কেন ডু দ্য ৱৰ্ক। মনোজে যদি এদিনত এটা বল বনাব পাৰে তেতিয়াহ'লে 100টা বল বনাবলৈ তাক কিমান আৱাৰ্ছ লাগিব? 100 আৱাৰ্ছ। সৰি মই অথনিৰ পৰা ডেইজ বুলি কৈ আছিলোঁ, এইটো আৱাৰ্ছ হ'ব। তো আমাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰ পিছত আহোঁ আমি নেক্সট কুৱেশ্যন। ইয়াত কৈছে ৰাজু কেন ডু এ পিচ অফ ৱৰ্ক ইন 2 days, ৰাম কেন ডু দ্য ছেইম ৱৰ্ক ইন 3 days, and Chirag can do the same work in 6 days. If they started working together, in how many days will they take to complete the work? আমি ইয়াৰ 1 নম্বৰ মেথডটো ইউজ কৰিম। এফিচিয়েন্সি উলিয়াই ল'ম প্ৰথমতে গোটেই 3জনৰ। ৰাজুৱে কৰিব পাৰে 2 দিনত, ৰামে কৰিব পাৰে 3 দিনত, আৰু চিৰাগে কৰিব পাৰে 6 দিনত। তো এই 3টা এলচিএম আমি উলিয়াই ল'ম। এই 3টা এলচিএমটো কি হ'ব? টোটেল ৱৰ্ক 2 3 6 এলচিএম কি হ'ব? 2 1 যা 3 যা 2 3 যা 3, এলচিএম 6 হ'ব। তাৰ মানে টোটেল ৱৰ্ক কিমান? 6। আমি ধৰি লৈছোঁ বল বনাব লাগে, তো 6টা বল বনাব লাগে। ৰাজুৱে কিমান দিনত পাৰে? 2 দিনত। ৰামে কিমান দিনত পাৰে? 3 দিনত। আৰু চিৰাগে পাৰে 6 দিনত। তেতিয়াহ'লে ৰাজু ইফিচিয়েন্সি কিমান হ'ব? টোটেল ৱৰ্ক 6 বাই টাইম 2 3। ৰামৰ এফিচিয়েন্সি কিমান হ'ব? ৰামৰ এফিচিয়েন্সি হ'ব 6 ডিভাইডেড বাই 3 2, আৰু চিৰাগৰ হ'ব 6 ডিভাইডেড বাই 6 ইকুৱেল টু 1।
তাৰ পৰা কৈছে if they start working together how many days will they take to complete the work তো এটো কি হ'ব total work divided by total efficiency তো টাইম কিমান total work আছে 6 ৰাজু এদিনত বনায় 3টা ৰামে বনায় 2টা আৰু চিৰাগে বনায় 1টা 6 divided by 6 equal to 1 so option C is the correct answer এতিয়া আমি আহো our next question next question not কি আছে A B and C can complete a work in 6 8 and 12 days respectively they work together for 2 days and B leaves in how many more days will A and C finish the remaining work এটা কৈছে A B আৰু C এ 6 দিন 8 দিন আৰু 12 দিন লৈ কাম কৰিবলে ঠিক আছে যে দুদিন তেওঁলোক তিনজনে একেলগে কাম কৰিলে তাৰ পিছত বি এ কাম কৰি গুছি গল এতিয়া সুধিছে যে এ আৰু সি এ কিমান দিনত থাকি যোৱা কাম কৰিব পাৰিব তো এটো চাব আমি ইয়াত এফিচিয়েন্সি উলিয়াই লম এ 6 বি এ কিমান দিনত কৰিব পাৰে বি এ 8 দিনত সি এ কৰিব পাৰে 12 দিনত তো এই তিনটা আমি এলসিএম উলিয়াই লম তো এলসিএম হ'ব 24 তো এইটো হৈছে টোটাল ওয়ার্ক তো ওয়ার্কটা আমি ধৰি ললো বল বনোৱা তাৰ মানে 24টা বল বনাব লাগে এ দিনত 6টা বনায় বি এ 8টা বনায় সি এ বনায় 12টা বল এদিনত নহয় সৰি এক লাগে 24টা বল বনাবলে 6 দিন বি ক লাগে 8 দিন আৰু সি ক লাগে 12 দিন তো আমি প্ৰথমতে এই তিনটা এফিচিয়েন্সি উলিয়াই লম efficiency কিমান হ'ব 24 divided by 6 4 তাৰপিছত b efficiency 24 divided by 8 3 আৰু c efficiency হ'ব 24 divided by 12 2 তো এ দিনত 4টা বনাব পাৰে বি এ 3টা বনাব পাৰে আৰু সি এ বনাব পাৰে 2টা বল আৰু কৈছে কি ইয়াত দে ওয়ার্ক টুগেদার ফর 2 ডেজ তিনজনে দুদিন কাম কৰিলে একেলগে তো এ বনালে 4টা বি এ বনালে 3টা সি এ বনালে 2টা কিমান দিন দুদিন তো এটো 9 into 2 9 into 2 হৈ গল আমাৰ 18 মানে 18টা বল বনালে থাকি গল কিমান বল বনাবলে থাকি গল 24 minus 18 6টা বল থাকি গল 6টা বল থাকি গল বনাবলে তো হে 6টা যে থাকি গল বল হেকিটা কোনে বনাব লাগিব এ আৰু সি এ তো 6টা বল থাকি গল টোটাল ওয়ার্ক থাকি গল 6 এ কিমান বনায় এ বনায় 4টা এদিনত আৰু সি এ বনায় 2টা 6 divided by 6 তো তেওঁলোকে ৰিমেইনিং ওয়ার্কটো এদিনত কৰিব পাৰিব সো অপশন বি ইজ দা কারেক্ট आंसर এটা বলক নেক্সট তুলে আহো আমি নেক্সট টুত কি আছে if 20 people can do a work in 21 days by working 8 hours per day then how many hours should 48 people work to complete the work in 7 days এনেকুৱা ধৰণৰ প্ৰশ্নবোৰত আমি এটো ফৰ্মুলা ইউজ কৰিম হে ফৰ্মুলাটো হৈছে MDH ফৰ্মুলা তো ফৰ্মুলাটো হৈছে M1 D1 H1 equal to by W1 equal to M2 D2 H2 divided by W2 ইয়াতে M2 কি হয় M2 হৈছে মেন কিমান মানুহ আছে D2 হৈছে ডে কিমান দিন
এইচটো হৈছে আৱাৰ কেনেকৈ কৰিম আমি সব এমৰ জেগাত এম বহাম ডি জেগাত ডেজ বহাম এইচৰ জেগাত আৱাৰ্ছ বহাম এতিয়া সব কেনেকৈ কৰি ইয়াত আমাৰ কি আছে এম আছে 20 20টা মানুহ কিমান দিন কৈছে 21 days আৱাৰ কিমান কৈছে 8 hours আৰু w2 একো দিয়া নাই হেতু কাৰণে আমি ইয়াত নিদু একো কিমান দিনত কৰিব আৰু আমি বিচাৰিব লাগে কি 48 টা মানুহে 7 দিনত কিমান ঘন্টা কাম কৰিব লাগিব আৱাৰ উলিয়াব লাগে তো আপুনি চাও 7 3 যা 21 6 যা 3 2 যা হলে 2 10 যা তাৰ মানে 10 days to 10 hours or 10 hours 10 hours তো 48 টা মানুহে 10 ঘন্টাকে কাম কৰিলে কামটো 7 দিনত খতম হ'ব তো অপচন এ ইজ দা কাৰেক্ট আনসাৰ এনেকুৱা ধৰণৰ আমি আৰু এটা কোৱেশ্চন চাও ইয়াত কৈছে 24 men can repair a road in 50 days if 16 other men join them how much time in days can the road be required কৈছে 24 টা men 50 দিন কাম কৰিলে road to repair কৰিব পাৰে আৰু আমাৰ ইয়াত এইচ একো দিয়া নাই কাৰণে আমি এইচটো এনেকে থৈ দিছো একো দিয়া নাই এইচ আৰু ডব্লিউ জাগাত একো দিয়া নাই আমি তো কৈছে কি সো ইফ 16 other men join them আগতে কিমান আছিল 24 তাৰ লগত যদি আৰু 16 টা মানুহ আহে তেতিয়া হলে খুদিছে আমাক কিমান দিনত কামটো কমপ্লিট হ'ব ডে 24 into 50 40 into D D equal to option B is the correct answer ইয়াৰ পাছতে আমি নেক্সট কোৱেশ্চন টুলে ইয়াত দিছে 18 boys can complete a work in 24 days if 6 boys leave the work after 12 days then how many days will it take to complete the remaining work at কৈছে 18 টা লৰাই এটা কাম 24 দিনত কমপ্লিট কৰিব পাৰে তাৰপা কৈছে যে 12 দিন কাম কৰাৰ পিছত 6 টা লৰা গুচি যায় তো ৰিমেইনিং কামখিনি তেওঁলোকে কিমান দিনত কৰিব পাৰিব এতিয়া আমি আপোনালোকে চাব 18 টা লৰা কিমান দিন কাম কৰে 24 ডেজ কাম কৰে ঠিক আছে 24 ডেজ কাম কৰে ৰব ভুল হৈছে Question number 9 ot ki ase 18 boys can complete a work in 24 days 6 boys leave the work after 12 days then how many days will it take to complete the remaining work tar mane ki 18 ta lorai kaam kora haten 24 dinot khotom hoy gol kintu hol ki je 12 dinor pisot 6 ta lora erit hoy gusi gol kaam to thaki joa kaam khini koribole kiman homoy lagibo তাত কাম থাকি গল কিমান 18 টা লয় 12 দিন কৰিলে কৰিব লাগিছিল কিমান দিন 24 দিন তাৰ মানে কি 18 কাম থাকি গল কিমান 18 টা লৰা 24 minus 12 days or কাম আৰু হে কামটো কৰিব লাগিব কিমানে 18 minus 6 ছটা লৰা গল
তো আমাক উলিয়াব লাগিব কিমান দিন লাগিব তো চাব 18 into 12 equal to 12 into d তো d equal to 18 days 18 দিনত বাকি থকা লৰাকেইটাই কৰি দিব কামটো তো অপচন সি ইজ দা কারেক্ট आंसर তো এতিয়া আমি আহো 10 নম্বৰ কোৱেশ্চনটো আৰু এই কোৱেশ্চনটো হৈছে আজি সেশনটোৰ শেষ কোৱেশ্চন আট কৈছে 15টা মানুহে 6 ঘন্টা পাৰ ডে কাম কৰিলে কামটো শেষ হৈ 20 দিনত 18টা মানুহ 10 দিনকে হলে কিমান দিন লাগিব 10 ঘন্টাকে হলে কিমান দিন লাগিব তো একে আমি এমডিএস ফৰ্মুলাটো পুট কৰিম তাত মেন আছে 15 men 6 hours 20 दिन उलियाब लगे 18 men 10 hours डे उलियाब लगे 0 0 गोल 6 3 जा 3 5 जा 5 2 जा 10 तो d equal to 10 days तो ऑप्शन सी इज द करेक्ट आंसर तो আজি এই সেশনটো আমি ইয়াতে শেষ কৰো আপোনালোকে কেনেকুৱা পালে আমাক কমেন্ট সেকশনত জনাব আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাব ধন্যবাদ